হাই এভৰিৱান, সকলোকে পুনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। কমন বহুত এটা ডাঙৰ প্ৰশ্ন, পৰীক্ষাত কমন আহিব নে নাহে। তাৰ ৰিচেণ্ট আমি গণিতৰ পেপাৰখন বা ইংৰাজী পেপাৰখন যদি চাওঁ, আমি তাত দেখিম যে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছ অৰ্থাৎ লাষ্ট যোৱা 4-5 বছৰ বা 6-7 বছৰৰ যিবোৰ কুৱেশ্যনছ আহিছিল, তেনেকুৱা ধৰণৰ ৰিপিটেড কুৱেশ্যনছ কিন্তু এই পৰীক্ষাত দেখিবলৈ পোৱা হোৱা নাই। সাধাৰণতে আগতে কি হৈছিল যে মেট্ৰিক পৰীক্ষাত কুৱেশ্যন ৰিপিট হয়, অৰ্থাৎ সঘনাই প্ৰায় 2 বছৰ বা 3 বছৰৰ মূৰে বা কেতিয়াবা আগৰ বছৰ অহা প্ৰশ্নটোকে পৰীক্ষাত পুনৰাই চেবাই সুধিছিল। কিন্তু এটা এনেকুৱা আকৌ ট্ৰেণ্ড চলিছে যে চেবাই লাহে লাহে CBSE যিটো এক্সামৰ পেটাৰ্ণ সেইটো ফ'ল' কৰিছে। তাৰ ফলত কি হৈছে, কুৱেশ্যনৰ ৰেঞ্জটো বাঢ়ি গৈছে। অৰ্থাৎ কুৱেশ্যন সোধাৰ যিটো এটা মানে ৰেঞ্জ থাকে, অৰ্থাৎ কুৱেশ্যন এটা সোধাৰ কেনেকুৱা ধৰণৰ বিভিন্ন প্ৰকাৰ থাকে, সেই প্ৰকাৰবোৰ বাঢ়ি গৈছে। গতিকে লাহে লাহে যদিও কিতাপ একে আছে, যদিও চিলেবাছ সম্পূৰ্ণ একে আছে, কিন্তু প্ৰশ্ন সোধাৰ ধৰণটো বেলেগ হৈছে। সেইবাবে আমাৰ ফিল হৈছে যে পেপাৰবোৰ অলপ টান হৈছে। গতিকে তোমালোকৰ নেক্সট পৰীক্ষা আহি আছে বিজ্ঞানৰ, আৰু তোমালোকে আশা কৰি নাথাকিবা যে পৰীক্ষাত বিজ্ঞানত কমন আহিব। কমন ইন দ্য চেন্স যে লাষ্ট 2-3 বছৰৰ পেপাৰ যদি তোমালোকে মুখস্থ কৰি কিন্তু গৈছা, সেইটো বৰ মাৰাত্মক ভুল হ'ব। পৰীক্ষাত কিন্তু কোনো কাৰণতে তেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ উঠি নাহে। গতিকে মই তোমালোকক ক'ম যে তোমালোকে কিন্তু ভুলতো কমনৰ আশাত প্ৰশ্ন মুখস্থ কৰি কিন্তু নাযাবা। এইটো এটা ডাঙৰ ভুল হ'ব। পৰীক্ষাত কিন্তু খাটাং ফেইল কৰিবা। শুনিবলৈ বেয়া হ'ব পাৰে, শুনিবলৈ হয়তো বহুতে বেয়া পাব পাৰা, কিন্তু এইটো কথা চিয়'ৰ যদি তোমালোকে অকল প্ৰশ্ন মুখস্থ কৰি গৈছা, যদি বিজ্ঞানখন যদি ভালদৰে বুজি কনচেপ্টখিনি যদি বুজি লোৱা নাই, তোমালোকৰ কিন্তু বিজ্ঞানৰ পৰীক্ষা আকৌ বেয়া হ'ব, যেনেকৈ গণিতৰ পৰীক্ষা বহুতৰ বেয়া হৈছে। গতিকে এতিয়া চোৱা, মই কোৱাৰ দৰে কি হৈছিলে, গণিত আৰু ইংৰাজীত কিন্তু কুৱেশ্যন কিন্তু কমন অহা নাই। কুৱেশ্যন খুব কম কমন আহিছে, অৰ্থাৎ বেছি মানে কুৱেশ্যন ৰিপিট হোৱা নাই। গতিকে আমি আশা নকৰোঁ যে আমাৰ যিখন আমাৰ বিজ্ঞানৰ পেপাৰ হ'ব তাতো কিন্তু কুৱেশ্যন কমন আহিব। গতিকে আজি মই তোমালোকক প্ৰথম আমাৰ যিটা 5টা চেপ্টাৰ আছিলে, সেইকেইটা চেপ্টাৰৰ সকলো ইম্পৰ্টেণ্ট কুৱেশ্যনছ ইম্পৰ্টেণ্ট টপিকছ ডিছকাছ কৰিবলৈ ওলাইছোঁ। অল চেপ্টাৰৰে যিখিনি তোমালোকৰ ইম্পৰ্টেণ্ট টপিকছ আছিলে, সেই চেপ্টাৰ ৱাইজ সকলো ইম্পৰ্টেণ্ট টপিকছ মই আজি ডিছকাছ কৰিবলৈ ওলাইছোঁ। এই টপিকছবোৰৰ পৰা লাষ্ট 6-7 বছৰত CBSEও প্ৰশ্ন সুধিছে আৰু চেবায়ো বেছিভাগ প্ৰশ্ন ইয়াৰ পৰাই সুধিছে। আৰু এই মই টপিকছবোৰ মেইনলি তোমালোকৰ ট্ৰেণ্ড ৱাইজ ৰাখিছোঁ, অৰ্থাৎ যিবোৰৰ পৰা বেছি কুৱেশ্যনছ আহিছে সেইবোৰ প্ৰথমত ৰাখিছোঁ, আৰু যিবোৰ অলপ কমকৈ আহিছে সেইবোৰ অকণ তললৈ ৰাখিছোঁ। কিন্তু সেইবুলি এইটো মিনিং নহয় যে তলত থকা টপিকছবোৰৰ কুৱেশ্যনো নাহিব। সকলো টপিকছ কিন্তু আমাৰ বাবে সম্পূৰ্ণই দৰকাৰী আৰু গুৰুত্বপূৰ্ণ, যিহেতু চেবাই CBSEৰ যিটো পেটাৰ্ণটো নতুনকৈ লৈছে। গতিকে আমাৰ বাবে কিন্তু সকলো টপিকছেই সমানেই গুৰুত্বপূৰ্ণ, যিটো আমি এতিয়া মেথছৰ পেপাৰখনত দেখিলোঁ। গতিকে প্ৰথমতে আমি চাওঁ আহা আমাৰ চেপ্টাৰ যিটো 1 আছিলে। চেপ্টাৰ 1টো কি আছিলে, আমাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট টপিকছখিনি হৈছে এনেকুৱা ধৰণৰ। প্ৰথম চোৱা, আমি কৰিব লাগিব কি, সন্তুলন কৰা কুৱেশ্যনছবোৰ, অৰ্থাৎ বেলেঞ্চ যে কৰিব লাগে আমি, MCQ আহিব এনেকুৱা। মই এটা এই চেপ্টাৰটো মই তোমালোকক পঢ়ুৱাইছিলোঁ, আৰু তাত কেনেকৈ বেলেঞ্চ কৰিব লাগে মই তাত সেইটো ভালদৰে বুজাই দিছিলোঁ। যিসকলে বেলেঞ্চ কৰিব নাজানা, তেনেকৈ সেই ভিডিঅ' যদি চোৱা, তোমালোকে কিন্তু বেলেঞ্চ কৰাটো ভালদৰে বুজি পাবা। তাৰপিছত আহিছে কি, বিক্ৰিয়াৰ প্ৰকাৰ আৰু উদাহৰণ, অৰ্থাৎ আমাৰ যিকেইটা টাইপ আছিলে, যোজন বিক্ৰিয়া, তাৰপিছত ডিকম্পজিশ্যন ইত্যাদি যি বিক্ৰিয়া আছিলে, সকলো তোমালোকে মুখস্থ কৰিবা ডেফিনেশ্যনছখিনি। আৰু লগতে তাৰ এক্সাম্পলছ আমাৰ কিতাপত কি আছিলে, কিতাপত যিমানখিনি এক্সাম্পল দিয়ে তোমালোকে গোটেইখিনি মুখস্থ কৰিবা। লগতে ভেৰি ভেৰি ইম্পৰ্টেণ্ট MCQৰ বাবে এইবাৰ কিন্তু মষ্ট ইম্পৰ্টেণ্ট বুলি মই তোমালোকক কৈছোঁ, এনেকুৱা কিন্তু কুৱেশ্যন তোমালোকে এবাৰ পৰীক্ষাত দেখিবা। ৰং সলনি, অৰ্থাৎ তোমালোকৰ কাৰ্যকলাপ, তোমালোকৰ কিতাপত যিমানখিনি দিয়া আছে যে আমুকটো ৰিয়েকশ্যন হ'ল, আমুকটো ৰাসায়নিক বিক্ৰিয়া ঘটিলে, তাত তোমালোকে যদি ভালদৰে মন কৰা, তাত কিন্তু কি ওলাইছে তাত লিখি থৈছে, চুকে টুকে ক'ৰবাত হ'লেও, বা পিছৰ লাইনটো দিলেও লিখি থৈছে। তোমালোকে যদি ভালদৰে মন কৰা নাই, তেতিয়া কিন্তু তোমালোকৰ সেই ৰং সলনি, কি ৰং হ'ল সেইবোৰ সুধিব পাৰে। আৰু এইটোতো খাটাং আহিব, ৰং সলনি কৰা কুৱেশ্যন কিন্তু পৰীক্ষাত এবাৰ তোমালোকে ধৰিয়ে থোৱা। তাৰপিছত আহিলে ৰেডক্স বিক্ৰিয়াটো। ৰেডক্স বিক্ৰিয়াৰ কুৱেশ্যনো ইম্পৰ্টেণ্ট, সাধাৰণতে পৰীক্ষাত দেখা যায়। আৰু এইবাৰ কিন্তু ৰেডক্স বিক্ৰিয়া কাক নো বুলি, ৰেডক্স বিক্ৰিয়াৰ ডাইৰেক্ট তোমালোকক ৰেডক্স হয় নে নহয় চিনাক্ত কৰিব লাগিব, কোনটোৰ ৰিডিউচ হৈছে, কোনটো অক্সিডাইজ হৈছে, সেইবোৰ তোমালোকক সুধিব পাৰে। গতিকে তোমালোকে এইখিনি কিন্তু চাই যোৱাটো অতিকে বাঞ্ছনীয়। নেক্সট আহিলে এচিড, ক্ষাৰক আৰু লৱণ। এই চেপ্টাৰটোৰ পৰা তোমালোকে 4 to 5 মাৰ্কছ এক্সপেক্ট কৰিব পাৰা। প্ৰথম হৈছে ইণ্ডিকেটৰ্ছ, অৰ্থাৎ সূচকবোৰ, যিবোৰ প্ৰাকৃতিক সূচক আছিলে বা যিবোৰ তোমালোকৰ কৃত্ৰিম সূচক আছিলে, সকলোৱে উদাহৰণ, নাম যিমান যি আছিলে চব কিন্তু কিতাপত দি থোৱা আছে NCERT-খনত। তোমালোকে যদি NCERT-খন যদি ভালকৈ পঢ়া, তাত কিন্তু তোমালোকে সূচকবোৰ ডিটেইলছত পাবা।
তাৰপিছত আহিলে pH স্কেল। pH স্কেল যিডাল স্কেলেৰে আমি হাইড্ৰজেন আয়নৰ গাঢ়তা মাপ কৰোঁ, সেই স্কেলডালৰ ডেফিনিশ্যন আৰু যিমানবোৰ pH মান আমাৰ কিতাপত দিয়া আছিলে সকলো কিন্তু সুধিব পাৰে। নেক্সট আহিলে ক্ল'ৰ' এলকালিবোৰৰ কথা আহিব পাৰে, পৰীক্ষাত সুধিব পাৰে। আৰু ক্ষাৰকবোৰৰ কথা সুধিব পাৰে। ক্ল'ৰ' এলকালি মানে ক্ষাৰৰ কথা কোৱা হৈছে। নেক্সট আহিলে ধাতুৰ লগত যিবোৰ বিক্ৰিয়া কৰিছিলে, সেই ধাতুৰ লগত বিক্ৰিয়া মিলি পানীৰ লগত কৰা বিক্ৰিয়া আৰু ধাতুৱে অধাতুৰ লগত কৰা বিক্ৰিয়াবোৰ কিন্তু তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত আহিলে আকৌ এগেইন এটা লৱণৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী, অৰ্থাৎ বেকিং ছ'ডা আৰু তোমালোকৰ এনেকুৱা যি কিতাপত আছিলে সকলোবোৰ কিন্তু পৰীক্ষাত অহাৰ চান্সেছ এবাৰ অতিকে বেছি। কাৰণ তোমালোকৰ পৰীক্ষাত সাধাৰণতে দেখা যায় যে এইবোৰ টপিকছৰ পৰা কুৱেশ্যন আহে, গতিকে এইবাৰো কিন্তু 2 মাৰ্ক বা 3 মাৰ্কছৰ কাৰণে কিন্তু এইটো টপিকছৰ পৰা কুৱেশ্যন কিবা আহিব পাৰে। গতিকে তোমালোকে তাৰ যিবোৰ ব্যৱহাৰ আৰু যিবোৰ ৰিয়েকশ্যনছ আছিলে কিতাপত তোমালোকে সেইখিনি কিন্তু চাই যাবা। তাৰপিছত ইয়াত চেপ্টাৰ নম্বৰ 3 ধাতু আৰু অধাতু। ধাতু আৰু অধাতু কি হৈছে, ধাতুৰ যিবোৰ ধৰ্ম আছিল ৰাসায়নিক, তোমালোকে ৰাসায়নিকখিনিৰ পৰা বেছিকৈ ফ'কাছ কৰিবা, কাৰণ আমি ভৌতিকখিনিতো আমি মেইনলি জানোৱেই। গতিকে তোমালোকে ৰাসায়নিক ধৰ্মখিনিৰ ওপৰত বেছিকৈ ফ'কাছ কৰিবা। আৰু আমাৰ যিটো কিতাপত সক্ৰিয়তা ছিৰিজ আছিলে, এটা সক্ৰিয়তা ক্ৰম বুলি কোৱা হয় যাক, সেই ক্ৰমটোৰ ওপৰত কিন্তু তোমালোকৰ পৰা কুৱেশ্যন সুধিব পাৰে। সেই ক্ৰমটোৰ ওপৰত ভিত্তি কৰি তোমালোকৰ এটা ৰিয়েকশ্যন দি দিব পাৰে। তোমালোকক সুধিব যে ৰিয়েকশ্যনটো চেঞ্জ হৈছে নে নাই, কিবা চেঞ্জ হ'বনে নহয়, সেইবোৰ তোমালোকক সুধিব পাৰে। তাৰপিছত আহিলে এটা মষ্ট ইম্পৰ্টেণ্ট, এইটো চেপ্টাৰৰ পৰা আহিব এক্সেপশ্যনবোৰ। এক্সেপশ্যন থকা যিবোৰ তোমালোকৰ ব্যতিক্ৰম আছিলে, যে এইটো ট্ৰেণ্ড ফ'ল' নকৰে, বাকী চবেই কৰে, তেনেকুৱা ধৰণৰ যিবোৰ এক্সাম্পল আছিলে আমাৰ কিতাপত। ধৰা সাধাৰণতে ধাতু সাধাৰণ উষ্ণতাত কঠিন হয়, কিন্তু ধৰা মাৰ্কিউৰীটো জুলীয়া হয়। গতিকে তেনেকুৱা ধৰণৰ এক্সেপশ্যন প্ৰশ্ন বা এনেকুৱা ৰাসায়নিক ধৰ্মজ্ঞানৰ পৰীক্ষাত এবাৰ সোধাৰ চান্স অতিকে বেছি আছে। তাৰপিছত আয়নীয় যৌগ গঠন, অৰ্থাৎ আমাৰ আয়নীয় যৌগবোৰ আমাৰ কেনেকৈ গঠন হয়, মই তোমালোকক ষ্ট্ৰাকচাৰ শিকাইছিলোঁ এটা 1 শ্বট ভিডিঅ' দি পেলাই। তোমালোকৰ আয়নীয় যৌগবোৰ তোমালোকক সুধিব পাৰে। নেক্সট আহিলে ধাতু শোধন। ধাতু শোধনৰ 2টা প্ৰক্ৰিয়া কিতাপত দিয়া আছে, চমুকৈ চাই যাবা, অলপ মুখস্থ কৰি যাবা, পৰীক্ষাত আহিব। তাৰপিছত আহিলে চেপ্টাৰ 4 কাৰ্বন আৰু যৌগ, এটা বহুত টান চেপ্টাৰ বুলি কয় সাধাৰণতে ল'ৰা ছোৱালীয়ে। কাৰ্বন আৰু যৌগ তোমালোকে কি চাব লাগিব, মই তোমালোকক লিষ্টখন দি দিছোঁ। 1 ছেকেণ্ড। IUPAC নামবোৰ আৰু তাৰ গঠনবোৰ। তাৰপিছত আহিলে কোভেলেণ্ট বল, অৰ্থাৎ কাৰ্বনৰ লগত বাকী মৌলৰ পৰা কেনেধৰণৰ বণ্ড বনায়, এইটো মষ্ট ইম্পৰ্টেণ্ট এটা ষ্ট্ৰাকচাৰ কিন্তু তোমালোকক দিব। গতিকে তোমালোকেতো আশা কৰিব পৰা যে এটা কিন্তু কুৱেশ্যন তোমালোকৰ পৰীক্ষাত এবাৰ দেখিবা। তাৰপিছত আহিলে সমগ্ৰণীয় শ্ৰেণী, অৰ্থাৎ যিবোৰ বিউটেন পেণ্টেনৰ, আইচ'পেণ্টেন, নিঅ'পেণ্টেন ইত্যাদি যিবোৰ সমযোজীয় যিবোৰ আছিলে ষ্ট্ৰাকচাৰ, সেই তেনেকুৱা এটা পৰীক্ষা দিব পাৰে। মষ্টলি বিউটেন আৰু পেণ্টেন আহি থাকে, এইবাৰ হয়তো হেক্সেনো দি দিব পাৰে। হেক্সেন 6টা থাকে, পেণ্টেনত 5টা থাকে, বিউটেনত 4টা থাকে। গতিকে তোমালোকে এইখিনিৰ ওপৰতো বেছিকৈ ফ'কাছ কৰিবা, বিউটেন আৰু মষ্টলি পেণ্টেন। তাৰপিছত আহিলে ইথানল আৰু ইথানয়িক এচিডৰ যিবোৰ বিক্ৰিয়া আছিলে, এই বিক্ৰিয়াখিনি তোমালোকে ভালদৰে চাই যাবা। তাৰ তোমালোকৰ ৰিয়েকশ্যনখিনি কিন্তু মষ্ট ইম্পৰ্টেণ্ট, ৰিয়েকশ্যনখিনি কিন্তু সাধাৰণতে পৰীক্ষাত আহে। আৰু CBSEটো দেখা গৈছে যে এইটো টপিকছৰ পৰা কিন্তু কুৱেশ্যন দেখা যায়। তাৰপিছতে চাবোনৰ যিটো কাম, চাবোনে কেনেকৈ কাম কৰে, আৰু মাইচেল কি, এইটো মুখস্থ কৰিবলগীয়া টপিক, বেছি টান নহয়। তোমালোকে এইটো যদি অকণ মুখস্থ কৰি যোৱা ভালদৰে পাৰিবা। তাৰপিছত আহিলে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন। ইয়াত তোমালোকৰ ডোবাৰিনাৰ যি ট্ৰায়াড আছিল আৰু অষ্টসূত্ৰ আছিল, সেই দুইটাই তোমালোকৰ সীমাবদ্ধতা সুধিব পাৰে। আৰু ট্ৰায়াডটো কি আছিল তোমালোকে সেইটো সুধিব পাৰে খালী ঠাই দি পেলাই। আৰু এই দুটা মেইনলি তোমালোকে সীমাবদ্ধতাখিনি চাই যাবা। তাৰপিছত ট্ৰায়াডটোৰ ওপৰত তোমালোকে আৰু অলপ যদি পঢ়ি যোৱা ভাল হ'ব। তাৰপিছত আহিলে মেণ্ডেলিভৰ সফলতাখিনি আৰু বিফলতাখিনি, অৰ্থাৎ মেণ্ডেলিভে যিখন টেবুল উলিয়াইছিলে তাৰ সফলতা কি আছিল আৰু তাৰ বিফলতা কি আছিল। তাৰপিছত আহিলে আধুনিক যিখন তালিকা, অৰ্থাৎ আমাৰ বৰ্তমান যিখন তালিকা ইউজ কৰি থকা হৈছে, সেই তালিকাখনৰ উদ্ভাৱক কোন, হেনৰি মোজলে, আৰু তাৰ তোমালোকৰ শাৰী কেইটা আৰু স্তম্ভ কেইটা তোমালোকক সেইটো সুধিব পাৰে। শাৰী 7টা, স্তম্ভ হৈছে 18টা। তাৰপিছত যোগ্যতা নিৰ্ণয় আৰু চিনাক্তকৰণ, অৰ্থাৎ যোগ্যতা তোমালোকৰ ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা, যোগ্যতা তোমালোকে নিশ্চয় উলিয়াব জানা। যদি নাজানাও তোমালোকৰ এটা গুৰুত্বপূৰ্ণ ঘোষণা মই দিছোঁ যে আমাৰ চেনেলত অতি সোনকালে, অৰ্থাৎ কাইলৈৰ পৰা ৰিভিজন ছিৰিজ এটা লঞ্চ হ'বলৈ গৈ আছে। ৰিভিজন ছিৰিজটোত আমি 15 পৰা 20 মিনিটৰ ভিতৰত প্ৰত্যেকটো চেপ্টাৰৰ যিখিনি ইম্পৰ্টেণ্ট টপিকছ আছিলে, কুৱেশ্যনছ আছিলে, সেইখিনি আমি ডিছকাছ কৰিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোকৰ বাবে কষ্ট কৰিছোঁ, তোমালোকে যদি ভাল ৰিজাল্ট কৰা মোৰো ভাল লাগিব। আৰু 15 পৰা 20 মিনিটৰ ভিতৰত প্ৰত্যেকটো চেপ্টাৰ আমি ৰিভিজন কৰি শেষ কৰিম। লগতে ইম্পৰ্টেণ্ট যিবোৰ টপিকছ মাত্ৰ আমি সেইখিনিৰ ওপৰতহে বেছিকৈ ফ'কাছ কৰিম। গতিকে আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, আৰু আশা কৰোঁ তোমালোকৰ পৰীক্ষা ভাল হ'ব। অল দ্য বেষ্ট, থেংক ইউ এণ্ড বাই বাই।
আৰু ইয়াৰ যিটো নেক্সট পাৰ্টত আমি আলোচনা কৰিম বায়'লজি পাৰ্টটো, আৰু তাৰ পিছৰ পাৰ্টত আমি কেমেষ্ট্ৰি পাৰ্টৰ যিখিনি ফিজিক্স পাৰ্টৰ যিখিনি ইম্পৰ্টেণ্ট টপিকছ আছিলে চেপ্টাৰ ৱাইজ, সেইখিনি আমি এটা ভিডিঅ'ত আপলোড কৰিম। গতিকে ষ্টে টিউন আৰু চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি ৰাখা। থেংক ইউ, বাই বাই।